মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি 2017 কোৱেশ্চন পেপাৰখনৰ 57 লৈকে ডিল কৰিছো আজি আমি 58 টো আলোচনা কৰি আছো মেথছৰ এৰিথমেটিকৰ ইয়াত কি দিছে তোমালোকৰ এনেকা এজন ছাত্ৰই বিজ্ঞানৰ প্ৰথম পৰীক্ষাত 50 নম্বৰৰ ভিতৰত 42 নম্বৰ লাভ কৰিছে আৰু দ্বিতীয় পৰীক্ষাত 46 নম্বৰ লাভ কৰিছে তেওঁ মুঠতে কিমান শতাংশ লাভ কৰিলে প্ৰথম পৰীক্ষাত 50ৰ ভিতৰত পাইছে 42 আৰু দ্বিতীয় পৰীক্ষাত 46 নম্বৰ লাভ কৰিলে মুঠতে তেওঁ কিমান শতাংশ লাভ কৰিলে না এটো উলিয়াব লাগে ইবলে তোমালোকে চাবা টোটাল নাম্বাৰ কিমান পাইছে টোটাল মাৰ্ক পাইছে তেওঁ ইফালে 46 আৰু আনফালে কিমান প্ৰথমটোত কিমান 42 আৰু 46 ৰবা এইটো হ'ব তোমালোকৰ 42 আৰু এটা হ'ব 46 টোটাল নাম্বাৰ কিমান আছিল তেনহলে আমাৰ হল 48 কিমানৰ ভিতৰত পাইছে এটা আছিল আমাৰ 50ৰ ভিতৰত এইটো আছিল আমাৰ 50ৰ ভিতৰত তানে মুঠতে 100 নম্বৰৰ ভিতৰত তেওঁ পাইছে 48 তেনে পাৰ্সেন্টেজ কিমান হ'ব এই 48 by 100 ক তোমালোকে 100% দি মাল্টিপল কৰিবা মানে কৰাৰ পিছত এই 100 কাটা গল এটো 48 নহয় দেই এটো কিমান হ'ব 4 + 4 8 হ'ব এটো 88 নাই এটা হ'ব 88 তেনে কিমান হৈ গল তোমালোকৰ 88% অপচনত আছে না বাৰু এটো দেখা যাকচোন ইয়া তোমালোকৰ 3 নম্বৰ অপচনত আছে 88% এতিয়া নেক্সট তোমালোকৰ 58 হল এতিয়া আমি আৰম্ভ কৰিম 59 কোৱেশ্চনত কি কৈছে বাৰু এজন দোকানীয়ে 60 টকাত এক ডজন কলম বিক্ৰী কৰি 20 টকা লাভ অৰ্জন কৰে তেওঁ লাভৰ শতাংশ এজন দোকানীয়ে 60 টকাত এক ডজন কলম বিক্ৰী কৰিছে কিমান 60 টকাত আৰু তেওঁ লাভ কৰিলে কিমান 20 টকা লাভ কৰিলে হয়নে তেনেহলে তেওঁৰ লাভৰ শতাংশ এখিনিতে তোমালোকে ভুল নকৰিবা এইটোকে তোমালোকে কিনা দাম বুলি নাভাবিবা এটো কিন্তু বেচা দাম তেনে তোমালোকে লিখিবা সেলিং প্ৰাইস কিমান আছিল 60 প্ৰফিট তোমালোকৰ কিমান হৈছিল 20 টকা হয় নাই তেনেহলে আমাৰ কস্ট প্ৰাইস কিমান হ'ব কিনা দাম কিমান হ'ব 60 - 20 is equal to কিমান হ'ব 40 হয় নাই তাৰ কিনা দাম আছিল 40 টকা লাভৰ শতাংশ বিচাৰিছে এই কাৰণে তোমালোকে লিখিবা percentage of profit is equal to কি ফৰ্মুলা আছিল জানানে profit by cp into 100% এইটো মুখস্থ ৰাখিবা তোমালোকে profit কিমান টকা 20 টকা cost price কিমান 40 টকা তেনেহলে ইয়াত 100% লিখিবা হয়নে নেক্সট তাৰ পিছত তোমালোকে কৰিবা কি এতিয়া তোমালোকে ক্যালকুলেশন কৰিবা এইটো 0 কাট আছে 2 দিয়ে 2 গুণ 2 2 দুগুণ 4 তাৰ পিছত 2 50 100 কিমান হৈ গল 50% তেনলে লাভ কিমান হৈ গল 50% ইয়াত আছে না অপচন 2 আছে ইয়াত চোৱা তোমালোকে ইয়াত 50 অপচন 2 টু ৰাইট নেক্সট কোৱেশ্চন কি কৈছে তোমালোকৰ 60 এটা ড্ৰামৰ 2/3 অংশ পূৰ্ণ হৈ আছে যদি ইয়াক পূৰ্ণ কৰিবলৈ আৰু 60 লিটাৰ আৱশ্যক তেন্তে কি পিপাটোৰ ধাৰণ ক্ষমতা কিমান পিপা কি হৈছে আচ্ছা ড্ৰাম তোমালোকে ড্ৰাম বুলি ভাবা আচ্ছা মই তোমালোকক বুজাই দিছো ভালকে এটা পানীৰ ড্ৰাম নহয়নে বাৰু ইয়াত তোমালোকে তিনটা ভাগ কৰিলা মানে তেনে ইমান লৈকে তোমালোকৰ 2/3 ইমান লৈকে তোমালোকৰ পানীৰে পূৰ্ণ হৈ আছে মানে আৰু বাকি কিমান খিনি আছে ইমান খিনি পূৰ্ণ কৰিবলৈ কিমান লিটাৰ লাগে কিমান লিটাৰ বুলি কৈছে 60 লিটাৰ তেন্তে আমাৰ গোটেই পাত্ৰটোত কিমান লিটাৰ পানী ধৰিব এতিয়া তোমালোকে জানা ৰবা ইয়াৰ পৰা ইয়ালৈ আছিল তোমালোকৰ 2/3 তেনলে এইখিনি আমাৰ কিমান থাকিব তেন্তে 1/3 তাৰ মানে তোমালোকক এনেকৈ কৰিবা বাকি ড্ৰামৰ বাকি অংশ কিমান হ'ব
গোটেই ড্ৰামটোৰ আমাৰ 1 ভৰা আছে তোমালোকৰ 2/3 মাইনাছ কৰিবা লসাগু উলিবা 3 3 1 3 ইয়াত 2 থাকিলে 3 ৰ পৰা 2 গলে 1 1/3 1/3 পাৰ্ট তাৰমানে তোমালোকৰ খালি আছে হয়নে এই 1/3 পাৰ্ট মানে হল কি আমাৰ 60 লিটাৰ 1/3 পাৰ্ট মানে 60 লিটাৰ therefore সম্পূৰ্ণ পাৰ্টটো কিমান হ'ব সম্পূৰ্ণ পাৰ্টৰ কাৰণে 60 ক তোমালোকে ভাগ কৰিবা কিহেদি 1/3 এদি ইকুৱেল টু 60 এই যে ভাগৰ জায়গা তোমালোকে পূৰণ দিবা উলটি যাব 3/1 হ'ব তলত 1 থাকা মানে একই কথা মানে 60 into 3 180 তেনেহলে ৰিজাল্টটো হ'ব আমাৰ 180 লিটাৰ আসোৱাচোন আছে নে নিশ্চয় থাকিব অপচন নম্বৰ 1 টো চাই তোমালোকে 180 লিটাৰ এইটো মই তোমালোকক আৰু এটা বেলেগ ষ্টাইলত বুজাই দিছো কেনেকা ষ্টাইল ধৰা হল আমাৰ টেংকিটোৰ ধাৰণ ক্ষমতা কিমান x লিটাৰ হয়নে তেনেহলে কিমানখিনি পূৰ্ণ হৈ আছে 2/3 of x হয়নে এতিয়া আমাৰ বাকি কিমান আছে বাকি থাকা অংশ তেনেহলে কি কৰিবা x - 2x/3 হয়নে তাৰ পিছত তোমালোকে কৰিবা কি লসাগু উলিবা ইয়াত 3 into x thrice x minus 2x equal to লিখিবা তোমালোকে x/3 তাৰ পিছত লিখিবা তোমালোকে কোৱেশ্চন মতে according to question কি হ'ব এই x/3 যিমানখিনি আমাৰ বাকি থাকিল এইখিনি আছিল আমাৰ 60 লিটাৰ সেই কাৰণে x/3 equal to 60 implies x equal to এটো ক্ৰস মাল্টিপল হৈ যাব গতিকে 3 into 60 হ'ব 360 is 180 লিটাৰ তোমালোকৰ যেটো সুবিধা হেতু তোমালোকে ফলো কৰিবলৈ চেষ্টা কৰিবা যেটো তোমালোকৰ কাৰণে ভাল হয় এখানে দুটা অপচনে মই লিখি দিলো নেক্সট কোৱেশ্চন নম্বৰ 61 ত কি আছে বাৰু চাৰিৰ প্ৰথম আঠটা গুণিতকৰ সমষ্টি আচ্ছা চাৰিৰ গুণিতক ননে বাৰু এতিয়া কৰিবা কি তোমালোকে আঠটা গুণিতক 4 8 তাৰপিছত কিমান হ'ব তোমালোকৰ সববিলাক যোগ কৰা তোমালোকে 4 8 তাৰপিছত 12 তাৰপিছত কিমান হ'ব 16 তাৰপিছত 20 তাৰপিছত গৈ তোমালোকৰ 24 কেইটা হৈ গল 3 3 6 24 তাৰপিছত কিমান হ'ব তোমালোকৰ 28 আৰু 32 হয়নে ইয়াই হল তোমালোকৰ চাৰিৰ প্ৰথম আঠটা গুণিতক ইয়াৰ যোগফল উলিয়াব দিছে তোমালোকে কৰিবা কি তোমালোকক এনেকা কৰিবা লাগিব ফৰ্মুলা এটা আছে ফৰ্মুলা তোমালোকৰ কিনেকা এই যে Sn is equal to n/2 into কি লিখিবা ফার্স্ট টার্ম প্লাস লাস্ট টার্ম ফার্স্ট টার্ম আমার কিমান আছে 4 লাস্ট টার্ম আমার আছে 32 এইটো ফর্মুলা ইউজ কৰিবা তোমালোকে ইয়াত n কিমান আছে 8 n মানে হল 8 গতিকে 8/2 লিখিবা আৰু এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 36 এতিয়া কাটিবা তোমালোকে 2 4 গুণ 8 এতিয়া 4 আৰু 36 পূৰণ কৰিবা 4 6 are 24 remaining 2 4 3 are 12 12 plus 2 is 14 144 অপশনটো আছে নে বাৰু দেখা যাকচোন আছে অপশন 144 আচ্ছা এইটো যদি তোমালোকৰ টান লাগে এটোত কিন্তু তোমালোকৰ ফৰ্মুলা ইউজ কৰা হৈছে দেই কি ফৰ্মুলা যে summation Sn equal to number of term by 2 তাৰ পিছত ফার্স্ট টার্ম আৰু লাস্ট টার্ম নাই আৰু এইটো যদি তোমালোকে কৰিবলৈ টান পোৱা তেনে সিধা তোমালোকে এনেকৈ কৰিবা ইজি ওয়ে তোমালোকে কৰিব পাৰে এদি 4 আৰু 16 তোমালোকে যোগ কৰিলা কিমান হৈ গল 20 হেনে তাৰপিছত 8 আৰু 12 তোমালোকে যোগ কৰিলা ইয়াটো হৈ গল 20 আছে গল তাৰপিছত এইবাৰ কাৰ লগত কাক যোগ কৰিবা তোমালোকে 28 আৰু 32 তোমালোকে যোগ কৰা 28 আৰু 32 যোগ কৰিলে তোমালোকৰ কিমান হ'ব 60 তাৰপিছত এতিয়া 20 আৰু 24 টো তোমালোকে যোগ কৰি দিয়া 44 এনেকেও তোমালোকে ধামধুম কৰিব পাৰিবা 4 তাৰপিছত ইমান কিমান হ'ল
10 + 4 14 এই ইয়াও চিধা হৈ গ'ল আচ্ছা নতুবা আৰু এটা ৰাস্তা আছে তোমালোকক এটা দেখাই দিছো তোমালোকে তো এনেকৈ যোগ কৰিলা যোগ কৰাৰ পিছত এইবাৰ তোমালোকে 4 কমন ললা প্ৰত্যেকটোৰে পৰা 4 কমন ললে কিমান হ'ব 1 + 2 + 3 + 4 + 5 5 + 6 + 7 + 8 এনেকৈ কৰা কৰিলে কিমান হ'ব 4 তাৰ পিছত 1 আৰু আচ্ছা ইফালে কৰিবা কি 2 আৰু 8 তোমালোকে যোগ কৰিলা 2 আৰু 8 যোগ কৰিলে তোমালোকৰ কিমান হ'ব এটা পূৰণ কিন্তু দেই 2 আৰু যোগ কৰিলে 10 হৈ যাব 3 আৰু 7 যোগ কৰিলে 10 হ'ব মানে 4 আৰু 6 যোগ কৰিলে তোমালোকৰ 10 হ'ব আৰু কি বাকি থাকিল ইয়াত থাকিল 5 ন ইয়া 5 আৰু 1 থাকিল 5 আৰু 1 যোগ কৰিলে কিমান হ'ব 6 হ'ব তেতিয়াহ'লে কিমান এইটো তোমালোকৰ কাৰণে ক্লেমজি হ'ব এইটো তোমালোকে ইউজ নকৰাই ভাল হ'ব নে 4 × 36 4 6 = 24 2 is correct then what call 4 6 = 12 14 এনেকাও কৰিব পাৰি এই তিনটা উপায় তোমালোকক শিকাই দিলো তোমালোকৰ যেটো ভাল লাগে হেতু তোমালোকে ফলো কৰিবা নহলে কিবা প্ৰবলেম থাকিলে তোমালোকে কমেন্ট কৰিবলৈ না পাহৰিবা নেক্সট 62 নম্বৰ কোৱেশ্চনটোত কি আছে এজন ব্যক্তিয়ে সৰল সুতত কিমান আছে 30000 টকা 2 বছৰৰ বাবে ধাৰ লৈছে তেওঁ 2 বছৰৰ পাছত সুদ সহ 36000 টকা পৰিশোধ কৰিলে বাৰ্ষিক সুতৰ হাৰ নিৰ্ণয় কৰা আচ্ছা এখিনিতে ৰবা তোমালোকক মই বুজাই দিছো আচ্ছা ৰবা এনে মচি লৈছো এতিয়া হল কি তোমালোকৰ কি কৈছে মূলধন কিমান টকা ধাৰ লৈছিল হেতু হৈছে আমাৰ মূলধন 30000 টকা সুদ মূল এটো এমাউন্ট বুলি কওঁ এমাউন্ট কিমান হৈছে 36000 নাই তেনহলে সময় কিমান আছিল t = 2 years 2 বছৰ হয় আমাক উলিয়াব দিছে কি বাৰ্ষিক সুতৰ হাৰ r = what সুতৰ হাৰ উলিয়াব দিছে আচ্ছা যেহেতু ইয়াত আমাৰ কি আছে মূলধন আছে তাৰপিছত সবৃদ্ধি মূল বা সুদ মূল দিয়া আছে গতিকে এই ক্ষেত্ৰত আমাৰ সুদটো উলিয়াত সহজ হ'ব ইয়াত সুদ ইন্টারেস্ট I = কিমান হ'ব amount minus principal আচ্ছা amount কিমান আছিল 36000 principal আছিল তোমালোকৰ 30000 মানে এই 36000 ৰ পৰা 30000 বাদ দিলে তোমালোকৰ কিমান হ'ব 6000 হল আমাৰ ইন্টারেস্ট 6000 হৈ গল ইন্টারেস্ট ৰবা এইবিলাক তোমালোকৰ এক্সট্ৰা এইবিলাক মই মচি দিছো আচ্ছা এইবাৰ তোমালোকে ইয়াতে তোমালোকে ফৰ্মুলাটো ইউজ কৰিবা সৰল সুদ I = 6000 = কিমান হ'ব তোমালোকৰ ফৰ্মুলাটো PRT/100 লিখিলা নহয় এইবাৰ তোমালোকে কৰিবা কি মান বিলাক বহাই দিবা যিবিলাকৰ মান দিয়া আছে সেইবিলাক ইমপ্লাইজ ইফালে 60000 থাকক আৰু ইফালে p ৰ মান কিমান আছিল 30000 ইনটু r ৰ মান আমাৰ উলিয়াব লাগে r ৰ মান আমাক উলিয়াব লাগে তাৰ পিছত t ৰ মান কিমান আছে 2 বছৰ তলত 100 আছে 100 এতিয়া আমি কাটাকাটি কৰিম ইয়াত দুটা শূন্য কাটিলা ইফালে যেহেতু কোনো যোগ বিয়োগ নাই গতিকে ইয়াৰো দুটা শূন্য আৰু ইয়াৰো দুটা শূন্য তোমালোকে কাটিব পাৰিবা কাটিলা কাটাৰ পিছত তোমালোকে কৰিলা কি ইফালে আকৌ এই 3 আছে নহয় 3 2 গুণ 6 আৰু তাৰপিছত ইয়াত 2 আছে নহয় 2 1 গুণ 2 কিন্তু ইয়াত শূন্য এটা লাগি আছে গতিকে ইয়াত শূন্য দিবা এই শূন্যটো গতিকে ইয়াতো শূন্য হ'ব মানে কিমান বাৰ গল 10 বাৰ ৰবা এখানেতে অলপ তোমালোকৰ খেলিমেলি হ'ব পাৰে মই আকৌ এবাৰ দিছো বুজাই ইয়াত 3 আছে নহয় এই 3 টো কাটিলা তোমালোকে কাটিলে ইয়াক কিমান বাৰ যাব 2 বাৰ যাব এটো কাটিলে 2 বাৰ যাব শূন্য এটা আছে শূন্য এটা লগাই দিলা আকৌ ইয়াত 2 আছে নহয় এই 2 দি কাটিলা 2 10 গুণ 20 কিমান হৈ গল 10 তানে ইফালে থাকিলে আমাৰ 10 ইমপ্লাইজ দিবা আৰু ইফালে থাকিলে আমাৰ r তেনহলে আমাৰ সুতৰ হাৰ কিমান হৈ গল সুতৰ হাৰ হৈ গল আমাৰ 10%
চোৱাচোন তোমালোকৰ অপশ্যনত আছেনে বাৰু তোমালোকৰ 62ৰ 4 নম্বৰ অপশ্যনটো 10%, 10%।